আমাৰ মিচিং অঞ্চলত পূৰ্বতে সত্ৰ বা নামঘৰ বুলিবলৈ একোৱেই নাছিলে। মুখা এই মাজুলীৰ পৰা অহা ভূৰাই ইয়াতে নামঘৰে বা প্ৰতিষ্ঠা কৰিব, কিন্তু অনুষ্ঠান ভাগ আগবঢ়াবলৈ গ'লে কীৰ্তন পুথি এভাগ লাগিল, গোসাঁই এভাগ লাগিল, আৰু এই ক্ষেত্ৰত আমি কি বুলি নামাকৰণ কৰিছিলোঁ? মোমাই নামঘৰ বুলি। মোমাই নামঘৰ আমি সকলোৱে মোমাই বুলি মাতোঁ। নামঘৰীয়া আগবঢ়ালে শুকাজান টি ইণ্ডাষ্ট্ৰী LLP বৰঙাবাৰী গহপুৰ। উৎকৃষ্ট চাহ উৎপাদনৰ গহপুৰৰ এক বিশাল প্ৰতিষ্ঠান। অসমৰ লগতে গুজৰাট, বেংগালুৰু, আগ্ৰা, মহাৰাষ্ট্ৰত শুকাজান টি ইণ্ডাষ্ট্ৰীৰ ব্লেক CTC শুকাজান চাই। এমেজনতো উপলব্ধ শুকাজান টি ইণ্ডাষ্ট্ৰীৰ চাহ। যোগাযোগৰ নম্বৰ 9435012157। নমস্কাৰ, কৃষ্ণ। আমি আজি আমাৰ নিউজ নৰ্থ আছামৰ নামঘৰীয়া অনুষ্ঠানলৈ যিগৰাকী বিশিষ্ট ব্যক্তিক আমি আজি অতিথি হিচাপে আমন্ত্ৰণ কৰিছোঁ, তেখেত শ্ৰী শ্ৰী বংশী গোপাল ক্ষেত্ৰৰ এইভাগ নামঘৰ, যিভাগ লোহিতমুখৰ কঁঠালকুছি গাঁৱত অৱস্থিত সাৰ্বজনীন নামঘৰ। এই নামঘৰ তেওঁ পৰিচালনা সমিতিৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত ৰামেশ্বৰ পেগু ডাঙৰীয়া। আমি আপোনাৰ পৰা জানিব বিচাৰিম যে বংশী গোপাল ক্ষেত্ৰৰ এই ইতিহাস, কি ধৰণে এইভাগ নামঘৰ প্ৰতিষ্ঠা হ'ল, কি ধৰণে এইভাগ সাৰ্বজনীন নামঘৰ হ'ল, আৰু সকলো জাতিৰ লোকে মিচিং সম্প্ৰদায়ৰ, অসমীয়া সম্প্ৰদায়ৰ বা সকলো একশৰণ ভাগৱতী সমাজ, শংকৰ সংঘ, বামুণীয়া, বৈদিক সকলোৱে এই নামঘৰত আহি নিজৰ বুলি সকলো সোমাই সকলোৱে সেৱা কৰে। গতিকে আপুনি অকণমান দৰ্শকৰ বাবে আপুনি কওকচোন, আপোনালোকৰ এই নামঘৰভাগ কেনেকৈ প্ৰতিষ্ঠা কৰে? আচ্ছা, নমস্কাৰ সকলোকে। এই নামঘৰ পূৰ্বতে ইয়াত প্ৰকৃততে নামঘৰ আছিল বা কিবা মন্দিৰ আছিল, সেই কথাটো আমি পূৰ্বতে জনা নাছিলোঁ। পূৰ্বতে আমি জনা নাছিলোঁ। কিন্তু উধুৰ মানে মাজুলীৰ পৰা এজন ভকত, তেখেত ভাল মানে খুব এটা অনুষ্ঠানৰ লগত জড়িত এজন তেখেত ভকত মাজুলীৰ। হয়। গতিকে তেখেতে ইয়াতে আহি আলহী খাব আহিছিলে। ইয়াতে তেখেতসকলৰ ইয়াতে বাইদেউ আছিলে, ভিনদেউ আছিলে। গতিকে তেনেকুৱাতে তেওঁ ইয়াতে তেওঁবিলাকক খবৰ কৰিব আহোঁতেই এই গোটেই মন্দিৰভাগৰ মানে মহিমা ভাগ তেখেতকে সপোনত দেখা দিছিলে বুলি পেলাই আমি গম পালোঁ। আৰু তেখেতে সেইমতে তেখেতক সপোনে কৰণে থাকিব দিয়া নাই। তেখেতক তাৰমানে ইয়ালৈ আমন্ত্ৰণ জনাইছে। ইয়াৰ গুৰুজনাই তেখেতক আমন্ত্ৰণ জনাইছে। আকৌ সপোনত বোলে পুনৰ নাও এখন পঠিয়াইছে, নাও এখন লৈ আহিছে এই মানে গুৰুজনাই, যে তুমি নাওত উঠা, তুমি সেই নামঘৰভাগ নতুনকৈ প্ৰতিষ্ঠা কৰিব লাগিব তোমাৰ হাতেদি। গতিকে সেইকাৰণে তুমি সেই মাজুলী এৰিব লাগিব। গতিকে তুমি উত্তৰ পাৰলৈ সেই ক্ষেত্ৰখনলৈ গৈ তুমি তাত সেই অনুষ্ঠান বা পুনৰুজ্জীৱিত কৰি সকলো ৰাইজৰ সেৱাতে মানে আগবঢ়াব লাগে বুলি পেলাই তেখেতক গুৰুজনাই সপোনত দেখা দিলে। আৰু গুৰুজনাই সেইমতে তেখেতক এটা শক্তিও দিলে নেকি। খুব কম সময়ৰ ভিতৰত, খুব কম দিনৰ ভিতৰত তেখেতে মাজুলীৰ পৰা গোটেই পৰিয়াল হৈ ইয়ালৈ উঠি আহিছিলে। আপোনাৰ এই কি 79ত বুঢ়াই ইয়াত আহিছে। তাৰপিছত অহাৰ পিছত বুঢ়াই ইয়াত ধুনীয়াকৈ চাফ চিকুণ কৰি সেই জেগাভাগ তেখেত আহি পেলাই চাই গ'ল, ধূপ বন্তি দি গুচি গ'ল। একদম ধুনীয়া ভেটি, তেতিয়াৰ দিনৰ ভেটি। ইয়াত কোনো আমি নতুনকৈ ইয়াত মাটিয়ে চপৰা দি এই ভেটিখন নিৰ্মাণ কৰা নহয়। সেইটো পৰৱন্তৰ তেতিয়াৰ দিনৰে নিৰ্মাণ কৰা ভেটি। আৰু সেইমতে ঘূৰাই আহি পেলাই ইয়াতে 2 দিন তেখেতে পৰিষ্কাৰ কৰি পেলাই হেৰি কৰিলে, এই ধূপ বন্তি জ্বলাই তেখেতে অলপ সেৱা শুশ্ৰূষা আগবঢ়ালে। তাৰপিছত তেখেতে এদিন আমাৰ ইয়াতে বুঢ়া এজন আছিলে, এই যে বেংগুলী বুঢ়া, এই আপোনাৰ উপেন্দ্ৰ ঘোষ বুলি পেলাই। গতিকে তেখেতেও বুঢ়া মানুহ, তেখেতে মানে ধপাত খায় উপেন্দ্ৰ ঘোষ। আকৌ এই দক্ষিণ পাৰৰ পৰা যিজন বুঢ়া আহিছে তেখেতেও এই ধপাত খোৱা মানুহ আছিল।
গতিকে সেই বন্ধুত্ব সূত্ৰে বুঢ়াক ক'লে যে দেউতা তাত মই এচলীয়াকে হ'লো অকণমান মানে চাকি বন্তি জ্বলাব পৰাকে বা মই নিজে অকণমান নাম প্ৰসংগ কৰিব পৰাকে এচলীয়াকে এখন মানে মই ভাষণ দি মই তাকে অনুষ্ঠান বা আগবঢ়াওঁ। কিন্তু অনুষ্ঠান ভাগ আগবঢ়াবলৈ গ'লে কীৰ্তন পুথি এভাগ লাগিল, গোসাঁই এভাগ লাগিল, গতিকে সেইখিনি নহ'লে কেনেকে প্ৰতিষ্ঠা হ'ব? তেনেকে কোৱাত তাৰপিছত বুঢ়াৰ ঘৰলৈ মই গৈ থাকোঁ। তাৰ মানে ল'ৰা এজন মোৰ লগত একে ব্যস্ত, সুন্দৰ ঘোষ, তেখেত প্ৰয়াত আজি। গতিকে তেওঁ আৰু মই বন্ধু, মই যাওঁ। তেতিয়া মোক বুঢ়াই অৱগত কৰালে, মুকা এই মাজুলীৰ পৰা অহা বুঢ়াই ইয়াতে নামঘৰে বা প্ৰতিষ্ঠা কৰিব। গতিকে মোক কথাটো কৈছিলে যে সেইখিনি কৰিবলৈ হ'লে কীৰ্তনে বাদ আৰু গোহাঁইখন লাগিব। গতিকে তেতিয়া এইখিনি কৰিব পৰা হ'ব। গতিকে তুমি অকণমান সহায় কৰিব পাৰিলে ভাল হয়। তাৰপিছত আমাৰ সেই যে আমাৰ ককা লাগে জঞ্জলু কাৰ্ডন বুলি পেলাই তেখেতো এজন বুঢ়া মানুহ আছিলে। তাৰপিছত ইয়াতে আকৌ এই বিহাৰী মানুহ দুই এঘৰ আছিলে ইয়াতে, মানে গাখীৰৰ ঠিকাদাৰ কৰি পেলাই তেওঁবিলাকো ইয়াত এঘৰমান আছিলে। তাৰপিছত সেই কথাটো মই যেনিবা কথা প্ৰসংগত সেই কথাটো আমাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত গণেশ কুটুমদেৱক মই কথাটো ক'লো। তেখেতৰ ঘৰ দুইমুখত। তেখেতে এতিয়া যিকণ জেগাত তেখেতে ঘৰ বনাইছে সেইকণ জেগাত তেওঁ নতুনকে এটা মানে সৰুকে ঘৰ এখন মানে সাজি ইয়াতে তেওঁ তাৰ পৰা আহি পেলাই জিৰাই আহে, মেইন ঘৰটো অহা নাই তেতিয়া। তাৰপিছত তেখেতক ক'লো, তেখেতে ক'লে নহয় হ'ব আমকা মই গহপুৰ যাম, গহপুৰ গ'লে মই কীৰ্তন এখন আৰু এই কি কয় গোসাঁখন মই লৈ আনিম আৰু লগতে অকণমান মানে বুট মগু তেনেকে কেইটামান কিবা কিবি লৈ আনিম। সেইমতে দুপৰীয়া ভাগ আনিলে, আনি বুট মগু অকণ তিয়াই গধূলি ভাগ আমি সকলোৱে ইয়াত সমবেত হৈ এই মানে অনুষ্ঠান ভাগ সেইদিনাই প্ৰথম আৰম্ভণি কৰা বুলি ক'ব লাগিব। যিহেতুকে স্বয়ংকৃতভাৱে প্ৰয়াত গণেশ কুটুম ডাঙৰীয়া দেৱৰ একেবাৰে মহান অৱদান ইয়াত আছে। এতিয়া আমি চাওক, আমি এইটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো দৰ্শন, সেই দৰ্শনটো এনেকুৱা যে অসমত সেই সময়ত থকা চকুৰি ভকত মানে তেতিয়া চকুৰি জনগোষ্ঠী আছিলে, 120টা জনগোষ্ঠী আছিলে অসমত। আৰু সেই সকলো জনগোষ্ঠীৰ পৰা একোজনকে ভকত তেওঁ লৈ এই ধৰ্মভাৱ তেওঁ প্ৰচাৰ কৰিছিলে বা প্ৰকাশ কৰিছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যদি অকল নিজৰ ককাই ভাইৰ মাজতে ধৰ্মটো কৰিম বুলি ভবা হ'লে নিজৰ কায়স্থ কুলতে কৰিলেহেঁতেন বা অসমীয়া ভাষা কোৱা কোনোবা কাৰোবাৰ লগতে কৰিলেহেঁতেন। কিন্তু তেওঁ অসমত সেই সময়ত বসবাস কৰা, অসম বুলি কওঁতে এই গোটেই ভূমিত, তেতিয়াতো অসম বুলি এটা নহয়, অৰুণাচল, মেঘালয়, নাগালেণ্ড চব আছিলে। গতিকে সকলো যেনেকে নগাৰ নৰোত্তম, মিচিঙৰ পৰমানন্দ, এই ধৰণে সকলোৰে সৈতে তেওঁ যি এখন সমাজ, যিটো সমাজৰ চিন্তা কৰি নামঘৰ প্ৰতিষ্ঠা কৰিছিলে, আজি ইয়াত সেই ভাগ সম্পূৰ্ণৰূপে আজি ইয়াত প্ৰকাশ হৈছে। আৰু প্ৰয়াত গণেশ কুটুম ডাঙৰীয়াই যি ধৰণে আপুনি সেই সময়ত আগবঢ়োৱা কথাখিনি গুৰুত্ব সহকাৰে লৈ তেওঁ যি ধৰণে নিজে আগভাগ লৈ নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিলে, তাৰ বাবে তেখেতো ভক্তি মাৰ্গত এয়া নিশ্চয় ভগৱানৰ কৃপা হ'ব লাগিব। আৰু তেওঁৰ অন্তৰতো সেই মহাপুৰুষৰ যেনেকে সপোন দেখুৱাইছে, তেওঁৰ অন্তৰতো সেইটো আহিব লাগিব, বা আপুনি যে গ'ল সেইটোতো ভগৱানৰ কৃপা হ'ব লাগিব। এতিয়া আমি দেখা পাওঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱা ভকতসকলৰ মাজতো মিচিংসকলৰ যথেষ্টখিনি আছিলে। যেনেকে তেওঁ ইয়াৰ পৰা নাৱেৰে পুৰীলৈ জগন্নাথলৈ গৈছে, ব্ৰহ্মপুত্ৰদি উজাই গৈ ব্ৰহ্মপুত্ৰদি গৈ তেনেকে আকৌ বংগোপসাগৰদি সোমাই পুৰীলৈকে যোৱা, এই তাত নাও বাই যোৱা ভকতসকলৰ মাজত মিচিংসকলৰ তাত আছিলে, কৈৱৰ্ত সকলো আছিলে। তেনেকে পানীৰ লগত জড়িত মানুহে পাৰিব, বামৰ মানুহেতো নোৱাৰে। আৰু মানৱ আক্ৰমণৰ সময়ত একমাত্ৰ মিচিং সম্প্ৰদায়ৰ লোকসকলৰ সৈতেহে বাকী মানুহখিনিয়ে এটা আশ্ৰয় পাইছিলে। কাৰণ বাকী মানুহখিনিক মানেতো খেদি মেলি অৱস্থা কাহিল কৰিছিলে, কিন্তু সাঁতুৰিব জনা এই মাজুলীত থকা বা এইকণ জেগাত আহি পেলাই মানে আক্ৰমণ কৰিব পৰা নাছিলে। কাৰণ মানুহৰ সেইটো তেওঁলোকে পানীত যুদ্ধ কৰিব নোৱাৰে বা পানীত সাঁতুৰিব নোৱাৰে, তেওঁ বামতহে ৰজা। সেইকাৰণে মিচিঙৰ আশ্ৰয়তে এটা অসমীয়া জাতিয়ে যথেষ্টখিনি আগবাঢ়ি গৈছে, সেইটো আমি আজি স্বীকাৰ কৰিব লাগিব। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতত মিচিঙৰ সুৰ আমি পাওঁ। যেনেকে আপুনি চাওক, গোপালে কি গতি কৰিলে বুলি যিটো বৰগীত আছে, সেই বৰগীত ভাগত
গোপালে কি গতি কৰিলে গোবিন্দে, এইটো মিচিং খুৰ হয় নহয় বাৰু? না 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 না, বা শুনো শুনো ৰে খুৰ, শুনো শুনো ৰে খুৰ বৈৰী প্ৰমাণা নিশাচৰ নাশনিদানা। এই যে এই বৰগীতটো মিচিং অনিতম বা মিচিং গুমৰাগ খুৰ তাত আছে নাই বাৰু? অলপ জড়িত আছে, বাঁহীত যদি বজায়। আৰু লগতে আমাৰ এই যে মিচিঙৰ যিটো নিচুকনি বুলি কয়, নিচুকনি সুৰটো তাত সোমাই আছে। গতিকে মহাপুৰুষ শংকৰদেৱৰ বৰগীতত কি কাৰণে সোমাবলৈ পালে? কাৰণ তেওঁ চাৰিওফালে এই পৰিৱেশটো পাইছিলে, বৰঅসমীয়া মানে তেওঁ এই পৰিৱেশটো পাইছিলে। আৰু আজি সেই পৰিৱেশৰ এভাগ নামঘৰ ইয়াত প্ৰতিষ্ঠা হৈছে। আমি অসমৰ জনসাধাৰণক বা সকলোকে আমি এইখিনি কথা কবলৈ বিচাৰিছো, আপোনালোকে চাওক কি ধৰণে ভগৱানৰ কৃপা হয়, কি ধৰণে আহি তাত ভগৱানৰ কৃপাত মহাপুৰুষৰ সেই পৰম ধৰ্ম, যি মহাপুৰুষৰ ধৰ্মৰ আশ্ৰয়, সেই আশ্ৰয়ত এখন সমাজ কি ধৰণে গঢ়ি উঠে, আজি আমাৰ ৰামেশ্বৰ পেগু ডাঙৰীয়াই আমাক অৱগত কৰিছে। আৰু শংকৰ মাধৱৰ পঠন বুলি এখন কিতাপ, এখন পুথি আছে, যিটো শংকৰী গীতা বুলি কোৱা হয়। মানে শংকৰদেৱ আৰু মাধৱদেৱে পতা কথাখিনি, এইখিনি বেলেগুৰি সত্ৰৰ মিচিং সত্ৰাধিকাৰ এগৰাকী, তেওঁৰ মই নামটো পাহৰিছো, তেওঁ সংকলন কৰি পেলাই প্ৰকাশ কৰিছিলে শংকৰদেৱ আৰু মাধৱদেৱৰ মানে যিখিনি কথোপকথন। এতিয়া আমি আপোনাক এটা প্ৰশ্ন কৰিছো যে উদাসীন ভাৱ বুলি পেলাই তেখেতৰ এটা হেৰি আছিলে, হয় হয় বেলেগুৰি সত্ৰ, হয় হয় হয়, সেই বিষয়ে অকমান আপুনি কি জানে অকমান কওকচোন। বেলেগুৰি সত্ৰৰ ইতিহাসত আপুনি অকমান জড়িত নিশ্চয় গম পায়, তাত আপুনি গৈছে চাগে নিশ্চয়? গৈছো। বেলগুৰি সত্ৰ হয়তো আমাৰ এইখন সত্ৰৰ হয়তো পূৰ্বতে হৈছে অনুমান কৰিব পাৰিছো, যিটোকে তেতিয়া আমাৰ মিচিং অঞ্চলত পূৰ্বতে সত্ৰ বা নামঘৰ বুলিবলৈ একোৱেই নাছিলে। সত্ৰ নামঘৰ বুলিবলৈ একোৱেই নাছিল। আৰু কমপ্লিট আমাৰ মিচিং জাতিটো কমপ্লিট আপোনাৰ ভামুনীয়া। আপোনাৰ মাজুলীৰ পৰা গোটেই আপোনাৰ গোসাঁই প্ৰভুসকল আহে ইয়াতে আমাৰ মিচিং মানুহবিলাকক হৰণ ভজন দিবৰ কাৰণে। নদী পাৰলৈ আহে, দক্ষিণ পাৰ সত্ৰৰ পৰা আমাৰ মহন্তসকলে আহি ইয়াতে আমাৰ মিচিং মানুহবিলাকক, মিচিং জনগোষ্ঠীৰ লগত তেখেতসকলৰ মানে পুৰণি সুসম্পৰ্ক আছে। আৰু তেওঁবিলাকক একদম খুব শ্ৰদ্ধা ভক্তিৰে গ্ৰহণ কৰে আমাৰ মিচিং ৰাইজে। তাৰপিছত তেতিয়ালৈকে আমাৰ নামঘৰ বা তেনেকে কোনো ইয়াত তেনেকে আমাৰ অঞ্চলত তেনেকে নামঘৰ প্ৰতিষ্ঠা হোৱা নাই। প্ৰথম প্ৰতিষ্ঠা হৈছে নামঘৰ অবিভক্ত 5খন পঞ্চায়ত, আমাৰ পূৰ্বৰ প্ৰথম যিখন লোহিতমুখ, এতিয়া 5খন পঞ্চায়ত হ'ল, তেতিয়া বিভক্ত হোৱা নাছিল, অবিভক্ত। সেই লোহিতমুখত এখনেই সত্ৰ প্ৰথম আপোনাৰ, মই তাৰিখটো পাহৰিছো, হৈছে বাৰু সেই সত্ৰ কি দ্ৰব্যপুৰ বিলাস মিচিং সত্ৰ বুলি পেলাই আপোনাৰ এই গণেশ কুটুম দেৱৰ ঘৰৰ কাষতেই এই সত্ৰভাগ। আমাৰ এই অঞ্চলৰ প্ৰথম সত্ৰ সেইখন। আৰু সেই সত্ৰ সম্পূৰ্ণ তাৰমানে এই যে আপোনাৰ এই কি কয় শংকৰংগৰ আছিলে, এতিয়াও শংকৰংগৰে মানে চম্ভালি আছে, নাম ধৰ্ম সমাজ বুলি পেলাই তেখেতসকলে। আৰু সেইখিনি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ইয়াত অলাগ ল'ব লাগিব বা হৰিৰাম দাস বুলি পেলাই তেখেত আহি ইয়াত আমাৰ বহুত মিচিং মানুহক মানে নাম কীৰ্তনীয় সমাজলৈ তেখেতে আনি পেলাই বহুতক ইয়াতে হৰণ ভজন দিলে তেখেতে। আৰু সেইমতে সেই নামঘৰ প্ৰথম আমাৰ মিচিং এৰিয়াৰ ভিতৰত সেইখনে প্ৰথম সত্ৰ মিচিঙত। পূৰ্বত তেনেকে সত্ৰ বুলিবলৈ নাই। আৰু দ্বিতীয়ত বেলগুৰি সত্ৰ। বেলগুৰি সত্ৰ ইয়াৰে এক অংশ। সেইভাগ খুব সুন্দৰকে চলিছিলে, এতিয়া বৰ্তমানো চলি আছে। বেলগুৰি এতিয়াৰে নহয়, তেতিয়াৰ পৰা বেলগুৰিত এটা তাতো বোলে পূৰ্বতেই তেনেকে মানে আপোনাৰ গোসাঁই মহন্তসকলে তাতো এটা হেৰি প্ৰতিষ্ঠা পূৰ্বতে কৰা বুলি পেলাই, বেলগুৰি সত্ৰ পূৰ্বতো আছিল বুলি পেলাই
মানে অকণমান বুৰঞ্জীত আছে বুলি পেলাই আমি গম পাইছোঁ। হয় আমি বহুত দেৰিকে আমাৰ এই অনুষ্ঠানৰ কথাটো আমি বহুত দেৰিকে গম পাইছোঁ। হয় তাৰমানে এই দুখন সত্ৰৰ পিছত মানে সত্ৰৰ পিছতেহে ইয়াত আমাৰ সেই যে আমাৰ মালিকজন আছে ভূঞা, তেখেতে সেইখন প্ৰতিষ্ঠা কৰি তেখেতে সম্পূৰ্ণ গোটেই এৰিয়াটো আপুনি দেখিছে নহয়, মিচিং এৰিয়া, ইয়াৰে আমাৰ সমাজখনক লৈ পেলাই তেওঁ দীৰ্ঘদিন তেখেতে ইয়াতে সেই অনুষ্ঠানৰ লগত তেখেত জড়িত আছিল। আৰু এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে অতি অন্তৰেৰে মানে অতি আগ্ৰহেৰে এই অনুষ্ঠানৰ লগত জড়িত আছিল আমাৰ কামদেৱ সত্ৰৰ সত্ৰাধিকাৰ সুবন চন্দ্ৰ গোস্বামীৰ বাপে। ইয়াত যথেষ্ট তেখেতৰ অৱদান আছিল। আৰু তেখেতৰ শৰণ বৰণ দিয়া ভকত আছিল। তেখেতৰ পৰা আমি এটা ইয়াৰ আভাস পাইছিলোঁ। তেখেতে কৈছে, ৰামেশ্বৰ তুমি শুনা, পাবা, বিচাৰি গ'লে তুমি পাবা। কিন্তু সত্ৰ বুৰঞ্জীত এই সত্ৰভাগৰ বিষয়ে তাত লিখা আছে। কি লিখা আছে? এনেকে লিখা আছে সত্ৰ বুৰঞ্জীত, পূবে ধলপুৰ, পশ্চিমে গহপুৰ, মধ্যে কলাবাৰী, কলাবাৰীৰ পৰা ভিতৰলৈ 9 কিলোমিটাৰ দক্ষিণলৈ মালিপুৰ বুলি এখন জেগাত বংশীগোপালৰ জন্মস্থান বুলি পেলাই সত্ৰ বুৰঞ্জীত আছে বুলি আমাক সেইখিনি নামাকৰণ, শ্ৰী শ্ৰী বংশীগোপাল বুলি তেতিয়াৰ পৰা আমি নামাকৰণ কৰিছোঁ। নহ'লে আমি এই ক্ষেত্ৰখন আৰু এই ক্ষেত্ৰখন আমি কি বুলি নামাকৰণ কৰিছিলোঁ? মোমাই নামঘৰ বুলি। মোমাই নামঘৰ আমি সকলোৱে মোমাই বুলি মাতো। তাৰমানে তেখেতৰ ভাগিন এজনী আমাৰ গাঁওখনত বিয়া হৈছে, গতিকে তাই মোমাই মাতে, গোটেই গাঁওখনে মোমাই বুলি মাতো। সৰু বৰ বুলি কথা নাই, সকলোৱে মোমাই। গতিকে সেইখন মানে আমি নাম দিব ইয়াৰ ইতিহাস নাজানো, ইতিহাস নজনাৰ কাৰণে মোমাই নামঘৰ বুলিহে আমি চলাই আছো ইমান দিন। শেষত গৈ আমাৰ প্ৰভু সুবন চন্দ্ৰ গোস্বামী দেৱে গোটেইখিনি তেখেতে নিশ্চয় অলপ ইতিহাস পঢ়িছে, কথাগুৰু চৰিত্ৰত আছে, সেইকাৰণে তেখেতে কৈছে। আৰু সেই জেগাটো কঁঠালকুছি হিচাপে পৰিচিত নহয়, মালিপুৰ হিচাপে পৰিচিত। আৰু এৰিয়াটোত আপোনাৰ এই হেৰিটোত আপোনাৰ আমাৰ এই ননকে কামদালত পৰে। সেইটো ননকে কামদাল, সেইকাৰণে এই জেগাটো মালিপুৰ। গোটেই এৰিয়াটো মালিপুৰ বুলিহে ইতিহাসৰ মতে আছে, বুৰঞ্জী মতে আছে বুলি কৈছে। এতিয়া আমি আপোনালোকৰ পৰা অকমান মানে মহাপুৰুষীয়া সুৰত কিবা এভাগ আপোনালোকে আগবঢ়াই, যদি প্ৰাৰ্থনাই হওক বা ঘোষাই হওক, যদি আগবঢ়াই আমাৰ দৰ্শকৰ বাবে। আমিতো সেইখিনি কৰিবলৈ যাওঁতে মহাপুৰুষজনাৰ যিখিনি আমাক দি থৈ গৈছে আৰু গুৰুসকলে যিখিনি আমাক সেইখিনিৰে মানে ঈশ্বৰ মানে সন্তুষ্ট কৰিব মিনতি কৰিলে মুকুতি পায় বুলি এটা কথা আছে। আৰু আমি সেই ক্ষেত্ৰত বৰ বিশেষ আমাৰ এই যে মোমাইদেউ আমাক অতি সুন্দৰকে সেইখিনি আমাক দেখুৱাই থৈ গৈছে। আৰু সেইখিনি সত্ৰ আদি শ্ৰী শ্ৰী এই বংশীগোপাল ক্ষেত্ৰখন তেখেতৰ নিজৰ আপোনাৰ জাতি বা সমাজকো সৰ্পণ কৰি থৈ তেখেতে যাব পাৰিলে। কিন্তু তেখেতে জানে যে এইটো মিচিংসকলেই ইয়াক ৰক্ষণাবেক্ষণ কৰিব, গতিকে তেখেতসকলকে দায়িত্ব দিয়া ভাল হয় বুলি পেলাই এই আমাক তেখেত যিহেতু আজি তেখেত নাই, তেখেত আজি স্বৰ্গগামী, যদিও আমাৰ হাতত সেইখন সক্ষম কৰিলে। গতিকে আমি শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানালি নকল পুতৰ তাহান্ত বিনাই নাহি নাহি নাই আমাৰ পৰম আও হৰি আও ৰাম কৃষ্ণ। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ খেমিও কৰি লয়ো দাস কৰি পকিছো সেৱা হৰণ।
এ কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে অনচাও। আমি অতি শ্ৰদ্ধাৰ ৰামেশ্বৰ পেগু ডাঙৰীয়া, আপোনাৰ সৈতে আমি কথা পাতি এনেকুৱা লাগিলে আমি এটা যুগলে যেন আমি এটা বেলেগ এটা যুগত প্ৰৱেশ কৰিছোঁ। আজি যি সংকীৰ্ণভাৱে আমাৰ ধৰ্ম আমাৰ ভাষাক লৈ পেলাই আমি মানুহখিনি ইমান এটা সংকীৰ্ণ অৱস্থালৈ গৈ আছোঁ, তেনেকুৱা ক্ষেত্ৰত এই ভাগ সত্ৰত আহি আপোনালোকৰ লগত কথা পাতি আমি অনুভৱ কৰিছোঁ যে আমি সঁচাকৈ বৰ অসমত আছোঁ আৰু এই ঐতিহ্যই আমি অসমৰ সকলো ভৱিষ্যত হওক কামনা কৰি আজি অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সামৰণি আগতে মোৰ এটা থাকি গৈছে, আপোনালোক দুজন আমাৰ এই পবিত্ৰ ক্ষেত্ৰ স্থানত আহি আমাক যিখিনি আপোনালোকে অৰিহণা আগবঢ়ালে বা ভৱিষ্যতে আপোনালোকে যিখিনি আমাক পৰামৰ্শ দিবলৈ আগবাঢ়ি আছে, গতিকে আপোনালোকলৈ আমি সেৱা জনাইছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আপোনালোকক দুজনকে আমি পুলাম কামো আছে আমি সাধনি জনাব বিচাৰিছোঁ। গতিকে আমাৰ নামঘৰীয়া দেৱে আপোনালোকক সাধনি জনাওঁ।